নমস্কাৰ, মই জয়প্ৰকাশ শৰ্মাই নৱগ্ৰহ চেণ্টাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে অসমীয়া দৈনিক ৰাশিফল। আজি ইংৰাজী 2019 চনৰ ফেব্ৰুৱাৰী 21 তাৰিখ আৰু অসমীয়া 1940 শকৰ ফাগুনৰ 8 তাৰিখ, বৃহস্পতিবাৰ, কৃষ্ণপক্ষ দ্বিতীয়া তিথি, সন্ধ্যা 5:10 পাছত তৃতীয়া তিথি, পূৰ্ব ফাল্গুনী নক্ষত্ৰ, পুৱা 7:40 পাছত উত্তৰ ফাল্গুনী নক্ষত্ৰ, ধৃতি যুগ আৰু গড়কৰণ। আজি জন্ম হলে সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মানৱগণ আৰু বান্দৰৰ অস্থি, বায়ু যুগ, পুৱা 7:40 পাছত গো অস্থি আৰু দুপৰীয়া 1:19 পাছত কন্যা ৰাশি, শূদ্ৰ বৰ্ণ হ'ব। আদ্যা ঋতু হলে কান্তা যুগ। যাত্ৰাত দক্ষিণ দিশৰ বাহিৰে আন দিশত শুভ। আজি যিকোনো শুভ কৰ্মৰ বাবে অতি উত্তম দিন। খাদ্যত ভেকুৰী তিতা আৰু পটল নিষিদ্ধ। আমাৰ নৱগ্ৰহ চেণ্টাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টো লাইক কৰক আৰু কাষত থকা নটিফিকেশ্যন বেলটো টিপক যাতে আমাৰ প্ৰতিদিনৰ ভিডিঅ'সমূহ আপোনাৰ প্ৰথমতে আৰু সহজলভ্য হয়। আহক এতিয়া আমি আৰম্ভ কৰোঁ ক্ৰমানুসৰি আজিৰ দৈনিক ৰাশিফল। প্ৰথমতে মেষ ৰাশি। আজি মেষ ৰাশিৰ ব্যক্তিয়ে স্বাস্থ্যত অস্ত্ৰ, জুই আদি বিভিন্ন আঘাতৰ পৰা সাৱধানতা লোৱা আৱশ্যক। সম্পত্তি লাভ আৰু পুণ্যকৰ্মত অৰ্থ ব্যয়। বিদ্যাৰ্থীৰ গতানুগতিক, ক্ৰীড়া, সাহিত্য আদিৰ ক্ষেত্ৰত সন্মান লাভৰ যোগ আছে। কৰ্মপ্ৰাৰ্থীৰ নতুন সংযোগ লাভ, ভ্ৰমণত আনন্দ। প্ৰেমৰ পৰিৱেশ অনুন্নত, যোগাযোগত শুভফল পাব। পাৰিবাৰিকত বাঞ্ছিত সম্পত্তি লাভৰ যোগ, পুণ্যকৰ্মত ব্যস্ততা। ব্যৱসায়ত ক্ৰমোন্নতি অব্যাহত থাকিব, কিন্তু বাঞ্ছিত শুভফল লাভৰ বাবে সামান্য অপেক্ষাৰ প্ৰয়োজন আছে। কৰ্মচাৰী কৰ্ম পৰিৱৰ্তনত আনন্দ লাভ, সন্মান বৃদ্ধি। আজিৰ শুভ ৰং কমলা, শুভ সংখ্যা 1 আৰু 8 সংখ্যা অশুভ। আজি বৃষ ৰাশিজাত ব্যক্তিৰ স্বাস্থ্যত অস্ত্ৰ সামান্য আঘাতৰ সম্ভাৱনা থকা দেখা যায়। ধন সম্পত্তি লাভত বাঞ্ছা পূৰণৰ যোগ আছে। মোকৰ্দমা আদি থকাসকলৰ চিন্তা বৃদ্ধি। বিদ্যাৰ্থীৰ পৰিৱেশৰ কৰ্মোন্নতি থাকিব। যিকোনো ক্ষেত্ৰত কৃতকাৰ্যতা লাভত আনন্দ থাকিব। কৰ্মপ্ৰাৰ্থীৰ বিভিন্ন ক্ষেত্ৰত শুভ সংবাদ লাভ, বেচৰকাৰী খণ্ডত বাঞ্ছা সিদ্ধিৰ যোগ আছে। প্ৰেমত গতানুগতিকতা অব্যাহত থাকিব। উল্লেখযোগ্য সফলতাৰ আশা কম। পাৰিবাৰিক পৰিৱেশত সুখ, পুণ্যকৰ্মত ব্যস্ততা আৰু অৰ্থ ব্যয়। ব্যৱসায়ত উপাৰ্জন বৃদ্ধি, পৰিশ্ৰম বৃদ্ধি হলেও আনন্দ থাকিব। কৰ্মচাৰীৰ অতিৰিক্ত কৰ্মত ব্যস্ততা বৃদ্ধি, শুভ সংবাদ লাভ। আপোনাৰ আজিৰ শুভ ৰং বগা, শুভ সংখ্যা 3 আৰু 9 সংখ্যা অশুভ। মিথুন ৰাশিজাত ব্যক্তিয়ে আজি জীৱ জন্তু অথবা যান বাহনৰ আঘাতৰ পৰা সাৱধানতা অৱলম্বন কৰা উচিত। কোনো কাৰণত প্ৰতিশ্ৰুতি ৰাখিব নোৱাৰাত দুখ প্ৰাপ্তি, ব্যাধিক্য যোগ। বিদ্যাৰ্থীৰ চকু, কাণ আদিৰ ৰোগ বৃদ্ধিৰ সম্ভাৱনা। পৰিৱেশৰ সামান্য কৰ্মোন্নতি থাকিব। কৰ্মপ্ৰাৰ্থীৰ উন্নত দিন, মনোবাঞ্ছা সিদ্ধি, ভ্ৰমণত আনন্দ বৃদ্ধি। প্ৰেমত সামান্য কৰ্মোন্নতি থাকিব। উল্লেখযোগ্য সফলতাৰ আশা কম। পাৰিবাৰিকত গতানুগতিকতা অব্যাহত থাকিব। সামাজিক কৰ্মত সুখ বৃদ্ধি। বন্ধুৰ দুঃসংবাদ লাভৰ সম্ভাৱনা। ব্যৱসায়ত কৰ্মোন্নতি, উপাৰ্জন আৰু সঞ্চয় বৃদ্ধি, বাঞ্ছিত সম্পত্তি লাভ। কৰ্মচাৰীৰ পৰিৱেশত বিভিন্ন অশান্তি আৰু বাধা দেখা পোৱা যায়। শত্ৰু বৃদ্ধিৰ যোগ। আজিৰ শুভ ৰং ৰঙা, শুভ সংখ্যা 9 আৰু 6 সংখ্যা অশুভ। আজি কৰ্কট ৰাশিৰ ব্যক্তিয়ে যিকোনো আঘাতৰ পৰা সতৰ্কতা লোৱা আৱশ্যক। ধৰ্মীয় কৰ্মত অৰ্থ ব্যয়। বিদ্যাৰ্থীৰ পৰিৱেশ অনুন্নত, স্বাস্থ্যভাৱ দুৰ্বল, অৰ্থ লাভৰ যোগ আছে। কৰ্মপ্ৰাৰ্থীৰ গতানুগতিকতা অব্যাহত থাকিব। ভ্ৰমণ স্থগিত যোগ। প্ৰেমত ক্ৰমোন্নতি অব্যাহত থাকিব। নতুন সংযোগ লাভৰ যোগ আৰু আশা বৃদ্ধি। পাৰিবাৰিকত শুভ কৰ্ম, স্বাস্থ্য আদি বিভিন্ন ক্ষেত্ৰত ব্যাধিক্য যোগ দেখা যায়। ব্যৱসায়ত ক্ৰমোন্নতি অব্যাহত থাকিব। ব্যস্ততা আৰু ব্যাধিক্যত চিন্তা বৃদ্ধি।
কৰ্মচাৰী গতানুগতিক, ধৰ্মীয় কৰ্মত অৰ্থ ব্যয়। আজি শুভ ৰং নীলা, শুভ সংখ্যা 5 আৰু 6 সংখ্যা অশুভ। আজি সিংহ ৰাশিজাত ব্যক্তিৰ স্বাস্থ্যভাৱ উন্নত থাকিব। মনোবাঞ্ছিত দ্ৰব্য লাভ, অকস্মাত কিবা প্ৰাপ্তিৰ যোগো দেখা পোৱা যায়। বিদ্যাৰ্থীৰ বিদ্যা আৰু অৰ্থ আনি মন্দবুদ্ধি। কৰ্মপ্ৰাৰ্থীৰ বিভিন্ন শুভ সংযোগ লাভ, সম্ভৱ ক্ষেত্ৰত বাঞ্ছা সিদ্ধিৰ যোগ আছে। প্ৰেমৰ পৰিৱেশ নিম্নমানৰ, বিশেষ সফলতাৰ আশা দেখা পোৱা নাযায়। বয়স্ক প্ৰাৰ্থীৰ শুভফল অধিক। পাৰিবাৰিকত নতুন সংযোগ লাভত আনন্দ, সন্তানৰ বাবে অৰ্থ ব্যয়, সামাজিক কৰ্মত অশান্তি বৃদ্ধিৰ যোগ। ব্যৱসায়ত কমোন্নতি থাকিব, নতুন আঁচনিতো উপাৰ্জন বৃদ্ধিৰ যোগ আছে। কৰ্মচাৰীৰ গতানুগতিক, সম্পত্তি লাভৰ যোগ। আপোনাৰ আজিৰ শুভ ৰং হালধীয়া, শুভ সংখ্যা 6 আৰু 8 সংখ্যা অশুভ। আজি কন্যা ৰাশিজাত ব্যক্তিৰ স্বাস্থ্যত সামান্য উদৰ ৰোগৰ অশান্তি দেখা পোৱা যায়। পুৰণা ৰোগ বৃদ্ধিৰো সম্ভাৱনা আছে। কোনো সংবাদ লাভত চিন্তা বৃদ্ধি। বিদ্যাৰ্থীৰ বিদ্যা আৰু অৰ্থ লাভৰ যোগ আছে। বাঞ্ছিত দ্ৰব্য লাভতো আনন্দ থাকিব। কৰ্মপ্ৰাৰ্থীৰ বিভিন্ন শুভ যোগাযোগ অটুট থাকিব। সম্ভৱ ক্ষেত্ৰত মনোবাঞ্ছা সিদ্ধিতো আনন্দ থাকিব। প্ৰেমৰ পৰিৱেশত কৰ্মোন্নতি অব্যাহত থাকিব। নতুন সংযোগ লাভৰ যোগো দেখা যায়। সিদ্ধান্ত গ্ৰহণৰ যোগ। পাৰিবাৰিক পৰিৱেশ গতানুগতিক। ভাতৃস্থানীয় কোনো ব্যক্তিৰ স্বাস্থ্যৰ বাবে অৰ্থ ব্যয়। ৰাজহুৱা কৰ্মত স্থান লাভ। ব্যৱসায়ত উপাৰ্জন বৃদ্ধিত আনন্দ, বিভিন্ন উৎসৰ পৰা ধন লাভ। কৰ্মচাৰী পৰিৱেশত পৰিশ্ৰম, যশস্যা আৰু সন্মান বৃদ্ধিৰ যোগ। শুভ ৰং বগা, শুভ সংখ্যা 2 আৰু 9 সংখ্যা অশুভ। আজি তুলা ৰাশিজাত ব্যক্তিৰ স্বাস্থ্যত পুৰণা ৰোগ বৃদ্ধিৰ সম্ভাৱনা আছে। ধৰ্মীয় কৰ্মত ব্যয় বৃদ্ধি, ধন লাভ। বিদ্যাৰ্থীৰ পৰিৱেশত কমোন্নতি থাকিব, কিন্তু উল্লেখযোগ্য সফলতাৰ আশা কম। নতুন বন্ধু লাভৰ যোগ। কৰ্মপ্ৰাৰ্থীৰ গতানুগতিক, নতুন সংযোগ লাভৰ যোগ আছে। আশা বৃদ্ধি। প্ৰেমৰ পৰিৱেশ আনন্দৰ, বাঞ্ছা সিদ্ধি, স্বাস্থ্য চিন্তা অব্যাহত থাকিব। পাৰিবাৰিকত সুখ বৃদ্ধি, পুণ্যকৰ্মত ব্যস্ততা, আত্মীয়ৰ সংগ লাভ। ব্যৱসায়ত উপাৰ্জন হ্ৰাস, অযথা ব্যস্ততা, ব্যয়াধিক্য যোগ। কৰ্মচাৰী কৰ্ম পৰিৱৰ্তনত আনন্দ, উচ্চ বিষয়াৰ পৰা সন্মান লাভৰ যোগ আছে। আজিৰ শুভ ৰং হালধীয়া, শুভ সংখ্যা 6 আৰু 5 সংখ্যা অশুভ। বৃশ্চিক ৰাশিজাত ব্যক্তিয়ে আজি স্বাস্থ্যৰ বাবে যিকোনো আঘাতৰ পৰা সতৰ্কতা লোৱা উচিত। বাঞ্ছিত সম্পত্তি লাভ আৰু ধৰ্মীয় কৰ্মত ব্যয় আৰু ব্যস্ততা। বিদ্যাৰ্থীৰ বন্ধুৰ লগত বিবাদৰ যোগ, মানহানিৰ পৰা সতৰ্কতা অৱলম্বন কৰা উচিত। ধন ক্ষয়। কৰ্মপ্ৰাৰ্থীৰ বিভিন্ন ক্ষেত্ৰত কৃতকাৰ্যতা লাভ হ'লেও সন্তুষ্টিৰ আশা কম দেখা যায়। প্ৰেমত গতানুগতিক, অবাবত যুক্তিতৰ্কৰ পৰা আঁতৰি থকা উচিত। আনন্দ অব্যাহত থাকিব। পাৰিবাৰিকত বিভিন্ন উৎসৰ পৰা ধন লাভ, ৰাজ সাহায্য লাভৰ যোগ, শুভ সংবাদ লাভ। ব্যৱসায়ত উপাৰ্জন হ্ৰাস, চিন্তা বৃদ্ধি, ঋণ প্ৰাপ্তিত আনন্দ লাভৰ যোগ দেখা পোৱা যায়। কৰ্মচাৰীৰ গতানুগতিকতা অব্যাহত থাকিব। স্বাস্থ্যৰ বাবে অৰ্থ ব্যয়, সম্পত্তি লাভৰ যোগো দেখা যায়। আজিৰ শুভ ৰং ৰঙা, শুভ সংখ্যা 9 আৰু 1 সংখ্যা অশুভ। আজি ধনু ৰাশিজাত ব্যক্তিয়ে অস্ত্ৰ আদি যিকোনো আঘাতৰ পৰা সতৰ্ক থকা উচিত। পুৱাবেলা অধিক অশুভ। কোনো সংবাদ লাভত চিন্তা বৃদ্ধি, ধন লাভ। বিদ্যাৰ্থীৰ উন্নত দিন, যিকোনো পৰিৱেশত কৃতকাৰ্যতা লাভত আনন্দ থাকিব, সন্মান বৃদ্ধি। কৰ্মপ্ৰাৰ্থীৰ স্বাস্থ্যভাৱ দুৰ্বল, মনোবাঞ্ছা সিদ্ধিত বিশেষ শুভফলৰ আশা দেখা পোৱা নাযায়। অপেক্ষাৰ প্ৰয়োজন আছে। প্ৰেমৰ পৰিৱেশ উন্নত, আনন্দ থাকিব, সুসিদ্ধান্ত গ্ৰহণৰ যোগ। বিভিন্ন ক্ষেত্ৰত আত্মীয়ৰ সহায় প্ৰাপ্তি। পাৰিবাৰিকত গতানুগতিকতা অব্যাহত থাকিব। নতুন শুভ সংযোগ লাভ, পুণ্যকৰ্মত ব্যস্ততা। ব্যৱসায়ত সামান্য কৰ্মোন্নতি দেখা যায়, আশা বৃদ্ধি, নতুন আঁচনিতো সফলতা লাভ। কৰ্মচাৰীৰ ধন তথা সম্পত্তি লাভত আনন্দ, ব্যয় বৃদ্ধি। আজিৰ শুভ ৰং বগা, শুভ সংখ্যা 2 আৰু 9 সংখ্যা অশুভ।
মকৰ ৰাশিৰ ব্যক্তিৰ আজি শাৰীৰিক তথা মানসিক ক্ষেত্ৰত যিকোনো আঘাতপ্ৰাপ্তিৰ সম্ভাৱনা দেখা যায়। যিকোনো ক্ষেত্ৰত প্ৰতিশ্ৰুতিবদ্ধ হ'লে লোকচান বৃদ্ধিৰ যোগ আছে। ব্যাধিক্য যোগ। বিদ্যাৰ্থীৰ স্বাস্থ্যভাৱ দুৰ্বল, ৰোগ বৃদ্ধি, অসৎ বন্ধুৰ সংগত অৰ্থহানি। কৰ্মপ্ৰাৰ্থীৰ পৰিৱেশ অনুন্নত, অকস্মাত হতাশা আৰু আশাভংগ, ভ্ৰমণ কষ্ট। প্ৰেমৰ পৰিৱেশৰ কম উন্নতি থাকিব, যোগাযোগ অটুট থাকিব, স্বাস্থ্য চিন্তা। পাৰিবাৰিকত সুখ থাকিব, সামাজিক কৰ্মত সন্মান আৰু যশস্যা লাভ, কোনো সংবাদত চিন্তা বৃদ্ধি। ব্যৱসায়ত গতানুগতিকতা অব্যাহত থাকিব, নতুন আঁচনি গ্ৰহণৰ সম্ভাৱনা, ব্যয় বৃদ্ধিত চিন্তা। কৰ্মচাৰী কৰ্মত অৱহেলা, বিষয়াৰ পীড়া বৃদ্ধি, অশান্তি। শুভ ৰং হালধীয়া, শুভ সংখ্যা 6 আৰু 2 সংখ্যা অশুভ। আজি কুম্ভ ৰাশিৰ ব্যক্তিৰ স্বাস্থ্যত অস্ত্ৰৰ আঘাতৰ আশংকা দেখা যায়। পুৰণা ৰোগ বৃদ্ধিৰো সম্ভাৱনা আছে। সংবাদ লাভত দুখ, ধৰ্মীয় কৰ্মত অৰ্থ ব্যয়। বিদ্যাৰ্থীৰ উন্নত দিন, যিকোনো প্ৰতিযোগিতামূলক ক্ষেত্ৰত বাঞ্ছিত সফলতা লাভ, উচ্চ ব্যক্তিৰ পৰা সন্মান লাভৰ যোগ আছে। কৰ্মপ্ৰাৰ্থীৰ বিভিন্ন শুভ যোগাযোগ অটুট থাকিব, কিন্তু বাঞ্ছা সিদ্ধিৰ বাবে সামান্য অপেক্ষাৰ প্ৰয়োজন দেখা যায়। প্ৰেমৰ পৰিৱেশ উন্নত যদিও যোগাযোগ হ্ৰাসত চিন্তা বৃদ্ধিৰ যোগ, বিত্ত লাভত বাঞ্ছা সিদ্ধি। পাৰিবাৰিকত সুখ অব্যাহত থাকিব, ভ্ৰমণত আনন্দ, যিকোনো ক্ষেত্ৰত ভাতৃস্থানীয় ব্যক্তিৰ সহায় প্ৰাপ্তিৰ যোগ দেখা যায়। ব্যৱসায়ত উপাৰ্জন আৰু সঞ্চয় বৃদ্ধি, পুৰণা অনাদায় ধনৰ আদায় প্ৰাপ্তিটো আনন্দ থাকিব। কৰ্মচাৰীৰ গতানুগতিকতা অব্যাহত থাকিব, অৰ্থ আৰু সংবাদ লাভত আনন্দ বৃদ্ধি। আজি শুভ ৰং হালধীয়া, শুভ সংখ্যা 6 আৰু 7 সংখ্যা অশুভ। আজি মীন ৰাশিৰ ব্যক্তিৰ স্বাস্থ্যত অস্ত্ৰৰ সামান্য আঘাতৰ সম্ভাৱনা দেখা যায়। বাঞ্ছিত সম্পত্তি লাভৰ যোগ, ব্যাধিক্যত চিন্তা বৃদ্ধি। বিদ্যাৰ্থীৰ উন্নত দিন হলেও কৃতকাৰ্যতাত সন্তুষ্টি কম থাকিব, বুদ্ধি আৰু ধনহানিৰ যোগ। কৰ্মপ্ৰাৰ্থীৰ দুখ আৰু হতাশা, আশাভংগ, অৰ্থচিন্তা বৃদ্ধি। প্ৰেমৰ পৰিৱেশ অতি উন্নত, বিভিন্ন ক্ষেত্ৰত বাঞ্ছা সিদ্ধি আৰু সফলতা লাভ, নতুন শুভ সংযোগ লাভৰ যোগো বিদ্যমান। পাৰিবাৰিকত সুখ অব্যাহত থাকিব, বহুদিনীয়া মনোবাঞ্ছা সিদ্ধিৰ সম্ভাৱনা আছে। সামাজিক কৰ্মত ব্যস্ততা। ব্যৱসায়ত গতানুগতিকতা অব্যাহত থাকিব, চিন্তা বৃদ্ধি, ব্যাধিক্য যোগ। কৰ্মচাৰী উন্নত দিন, পৰিৱেশত ব্যস্ততা থাকিব, যশস্যা আৰু সন্মান লাভ। আপোনাৰ আজিৰ শুভ ৰং বগা, শুভ সংখ্যা 3 আৰু 5 সংখ্যা অশুভ। শেষত এতিয়া ৰাশিসমূহত বিবৃত কৰা ৰং আৰু সংখ্যাৰ ব্যৱহাৰৰ বিষয়ে ধ্যান দিবলৈ অনুৰোধ জনালো। ৰং ব্যৱহাৰ কৰিবলৈ একেবাৰে সহজ। আপুনি ব্যৱহাৰ কৰা পোছাক তেনে ৰঙৰ ব্যৱহাৰ কৰিব পাৰে, বা তেনে ৰঙৰ সৰু বস্ত্ৰ বা ৰুমালো ব্যৱহাৰ কৰিব পাৰে, অথবা তেনে ৰঙৰ সূতাও হাতত বান্ধি ৰাখিব পাৰে। এতিয়া আহোঁ সংখ্যাৰ ব্যৱহাৰৰ বিষয়ে। কোনো কৰ্মত অগ্ৰসৰ হওঁতে তাত ব্যৱহাৰ কৰিবলগীয়া সংখ্যা, যেনে আজিৰ তাৰিখটো যোগ কৰিলে 8 সংখ্যাটো পোৱা যায়। সাধাৰণভাৱে আপোনাৰ নামৰ সংখ্যাৰ যোগফল ধৰি ললো 4 পোৱা যায়। এতিয়া 8 আৰু 4 সংখ্যা দুটা যোগ কৰিলে 3 সংখ্যাটো পোৱা যাব। যদি সংখ্যাটো আপোনাৰ বাবে শুভ হয় তেন্তে ব্যৱহাৰযোগ্য আৰু সেইটো কৰ্মত আজি সফলতা আহিব বুলি ধৰি ল'ব পাৰি। যদি অশুভ হয় তেন্তে কৰ্মত সফলতা কমিব আৰু সেইটো সংখ্যা পৰিত্যাগ কৰা উচিত। অন্যান্য সংখ্যাবোৰে মিশ্ৰ ফল দান কৰিব। চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো সুস্থিৰ, সুন্দৰ আৰু মংগলময় হোৱাৰ কামনা কৰিলোঁ। আপুনি সুখী আৰু সমৃদ্ধিশালী হওক আৰু আপোনাৰ মনোবাঞ্ছা সিদ্ধি হওক। আজিলৈ 12টা ৰাশিৰ দিন দশাসমূহৰ বিৱৰণ ইমানতে অন্ত কৰি অহাকালিলৈ পুনৰ আপোনাক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বিদায় লৈছোঁ। ধন্যবাদ।